নমস্কাৰ সকলোকে অসম লোক সেৱা আয়োগৰ পৰা প্ৰকাশ পোৱা চাকৰি সম্বন্ধীয় আনটা ইম্পৰ্টেণ্ট খবৰ আপোনালোকক দিবলৈ লৈছোঁ আৰু সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা ওলগ জনাইছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা আশা কৰোঁ অনাগত দিনটোত আপোনালোকৰ সকলোৰে এটা কৰ্মসংস্থাপনৰ পথ মুকলি হওক তাৰে কামনা কৰিলোঁ আৰু আমাকো আপোনালোকে আশীৰ্বাদ কৰিব যাতে অনাগত দিনবিলাকক আপোনালোকক চাকৰিৰ লগতে জড়িত বিভিন্ন খবৰসমূহ যাতে আপোনালোকক সোনকালে দিব পাৰোঁ তাৰ বাবে আপোনালোকৰ মৰম আশীৰ্বাদ জনাব এতিয়া আহকচোন জানি লওঁ আজি আপোনালোকক জনাবলগীয়া চাকৰি সম্বন্ধীয় আনটা খবৰ আৰু সেইটো হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু টোটেল পোষ্ট আছে 45টা ইয়াত দিছে আৰু কেটেগৰী হিচাপ ভাগ আছে দিছে ৰিজাৰ্ভেশ্যন অফ পোষ্ট ইয়াত দিছে ফাৰ্ষ্ট ওপেন কেটেগৰীত 5টা তাৰে 2টা ৰিজাৰ্ভ ফৰ ওমেন আৰু OBC আছে 24টা তাৰে 7টা ৰিজাৰ্ভ ফৰ ওমেন SC আছে 7টা তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন ST প্লেইনছৰ আছে 5টা ST হিলছৰ আছে 4টা টোটেল 45টা আৰু তাৰে 10টা ৰিজাৰ্ভ ফৰ ওমেন দেখিছে আৰু এইতে PWD ক্ষেত্ৰত দিছে 6টা আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত দিছে 3টা পোষ্ট দিছে আৰু তেওঁলোকৰ স্কেলৰ ক্ষেত্ৰত দিছে 30,000 to 1,10,000 और तेनो गेट पे 12,700 दिसे पेमेंट 4 या दिसे আৰু এলিজিবিলিটি ক্ষেত্ৰত দিছে তেনো ভাৰতৰ নাগৰিক হোৱাৰ লগতে অসমৰ তেনো স্থায়ী বাসিন্দা হ'বই লাগিব আৰু এজ এ ডমিচিয়েল প্ৰুফ অফ ক্যান্ডিডেট he must upload a copy of valid permanent residence certificate issued in Assam for educational purpose employment exchange registration certificate will be treated as a proof of residency দিছে upload necessary documents দিছে আৰু next education qualification ক্ষেত্ৰত দিছে candidate must process a bachelor degree in engineering technology in civil engineering BE/BTech in civil engineering from an Indian or foreign university recognized by GOVT or dice candidate must have passed part AB of AMIE India in civil engineering if she had enrolled in AMIE course on before 31st May 2013. This a bachelor degree in civil engineering must be a regular course. Bachelor degree in civil engineering obtained through distance mode of education by whatever name call will not be accepted. Distance mode hoy tenokor accept no hoya dise upload relevant all semester year mark sheet reflecting the subject and the final pass certificate dise next is a age of khetar is 21 to 38 years aru jeru rehai pai 5 বছৰ হলে OBC SC ST হলে 5 বছৰ rehai 43 লাগে OBC হলে 3 বছৰ rehai 41 years ex serviceman ক্ষেত্ৰত দেখিছে তেনেকৈ 50 years হলে তেনেকৈ পাইব PWD ক্ষেত্ৰত দেখিছে তেনেকৈ rehai লাভ কৰিব so the age limit of candidate will be calculated on the basis of class 10 12 examination admit card pass certificate mark sheet issued by recognized central state board council where age of the date of birth is clearly reflected no other documents shall be accepted in light of the above mentioned document for age proof PWD ক্ষেত্ৰত তেওঁলোকে দিছে and the gov service যিসকল আছে তেওঁলোকে NOC লৈ পেনাই no objection certificate তেওঁলোকে প্ৰডিউস কৰি এপ্লাই কৰিব পাৰিব small family norms ক্ষেত্ৰত আছে যিখিনি যেটো ফৰমেট আছে এই ফৰমেটটো ফিল আপ কৰি আপোনালোকে আপলোড কৰিব লাগিব আৰু ষ্টাৰ্টিং ডেট দিছে 15 এপ্ৰিল 15 এপ্ৰিলৰ পৰা আপোনালোকে অনলাইন আৰম্ভ কৰিব পাৰিব এপ্লাই কৰিব পাৰিব আৰু ক্লোজিং ডেট দিছে 14 মে last date for payment of application fees is 16 May পুৰি দেই নকৰিব ইয়াৰত আপোনালোকৰ এপ্লিকেশন ফিজ সমূহ দিয়া আছে জেনাৰেল হলে দিছে জেনাৰেল ক্যাটাগৰী হলে 297.20 rupees OBC MOBC হলে 197.20 rupees SC ST BPL PWBD হলে 47.20 rupees আপোনালোকে ইয়াত দিব লাগিব এপ্লিকেশন ফিজ কাটিব লাগিব আৰু PWD ক্ষেত্ৰত দিছে যিসকলৰ 40% আছে তেওঁলোকে যোগ্য হ'ব দিছে আৰু যিসকল অলৰেডি OT অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব
আৰু ইয়াত দিছে যিখিনি এক্সাম চেণ্টাৰৰ ক্ষেত্ৰত দিছে ভেনুসমূহ দিছে ইয়াত দিছে সেইখিনি দেখাই দিবলৈ লৈছোঁ আৰু যদি ভিডিঅ' ভাল লাগিছে আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ' শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু এটা কমেণ্ট কৰিব নাপাহৰিব থেংক ইউ